মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিছে, হয়নে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, সেইসকলক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকে যদি মোৰ ভিডিঅ' নাচালেহেঁতেন নহয়, তেতিয়াহ'লেও মই সাহস নাপালোহেঁতেন, উৎসাহ নাপালোহেঁতেন, প্ৰেৰণা নাপালোহেঁতেন, হয়নে, এনেকুৱা ধৰণৰ বিষয়বিলাকত ভিডিঅ' বনাই পেলাই আপোনালোকলৈ আগবঢ়াব পাৰোঁ। তো সেইকাৰণে আপোনালোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তো বন্ধুসকল, এই যে মই ধন্যবাদ জনাইছোঁ, এই ধন্যবাদটো কিয় জনাব লাগে? এই ধন্যবাদ কিয় জনাব লাগে? আমি কৃতজ্ঞতাত কিয় জীৱনটো অতিবাহিত কৰিব লাগে? আমি সদায় কৃতজ্ঞতাত জীৱনটো অতিবাহিত কৰিব লাগে। এটা কাৰণে বন্ধুসকল, আমি যেতিয়াই ধন্যবাদ জনাম নহয়, তেতিয়াই আমাৰ ফ্ৰিকুৱেঞ্চি সদায় হাই হৈ থাকে। আমাৰ জীৱনৰ দুটা ফ্ৰিকুৱেঞ্চি আছে, এটা হাই ফ্ৰিকুৱেঞ্চি, এটা ল' ফ্ৰিকুৱেঞ্চি। হাই ফ্ৰিকুৱেঞ্চি কেতিয়া হয়? যেতিয়া আমাৰ সুখ আহে ন, আমাৰ যেতিয়া সুখ আহিব তেতিয়া আমাৰ ফ্ৰিকুৱেঞ্চি হাই থাকিব, আৰু যেতিয়া আমাৰ দুখ আহিব তেতিয়া ল' ফ্ৰিকুৱেঞ্চি।